আমি যেতিয়া তুমি সৰু হৈ থাকোঁতে কাকচাং গৈছিলোঁ তেতিয়া তাত মানে মানুহবিলাকে বাঁহৰ যে খৰিকাবোৰ সেই খৰিকাবিলাকত এনেদৰে আনাৰসত কাটি তাতে ৰেড চিলি জিৰা মছলা যি য'ত পাউডাৰ আৰু ক'লা নিমখ চব দি ধুনীয়াকৈ পিচ পিচ কৰি বাঁহৰ খৰিকাত এডাল খৰিকাত 3ডাল শলা থাকে মানে এডাল শলাত 3 পিচকৈ 6 পিচ 9 পিচমান থাকে নেকি তাৰপৰা 10 টকা লয় খাবলৈ ইমান ভাল লাগে মানুহবোৰে কিনি খাইছিলে তেতিয়া মানুহবোৰে মানে আনাৰসৰ এইবোৰ খাবলৈকে একদম লাইন পাতিব লগা হৈবলৈ গৈও নাপালোগে এনেকুৱা হৈছিলে তেতিয়া মনতে ভাবিছিলোঁ ঘৰতো এনেকৈ আমি বনাই পেলাই খাই চাব লাগিব আজি তোমালোকক সেইটো ষ্টাইলতে বনাই খুৱাম বুলি ভাবিছোঁ যিকোনো বস্তুৱে চব মানুহে যেতিয়া একেলগে খায় তেতিয়া তাৰ সোৱাদটোৱে বেলেগ হৈ যায় তেতিয়া 1 পিচ খালেও আৰু পিচ খাম এনেকুৱা নিচিনা লাগি থাকে আৰু সেই একেটা বস্তুৱে ঘৰত আহি যেতিয়া এভেইলেবলকৈ পাই যাওঁ তেতিয়া আকৌ খাবলৈ মনেই নাযায় আচলতে কিবা ভণ্টি মাইনা ভাগৰ এতিয়া ৰেড চিলি পেকেটটো আনাগৈ যোৱা নহয় তেনেকৈ নাখাই থৈ দিয়া এয়া কটা খাবা থৈ দিয়া ক'ত থলাছ নহয় এই পৰিছিলে এইডোখৰ পেকেটটো দেখুৱাই দিয়া হালধি কোৱাই নিদিওঁ হালধি নিদিওঁ এতিয়া খাইছো মজা মই খাইছো চক মায়ে ইমানকে ৰেড চিলি দিলে মই খাবই নোৱাৰিলো সেইকাৰণে মই ধুই পেলালো मजा नहीं आ रहा है আপোনালোকৰ যদিও পুৰে নাই আপোনালোকে এনেকে ধুই পেলাব তুমি দিয়া ৰেড চিলি খাই খুব মজা লাগিলে আজিবা নিদিবা দেই তুমি দিয়া ৰেড চিলি খাই খুব মজা লাগিলে আজিবা নিদিবা দেই रिक्वेस्ट কৰিছো छोटी बच्ची हो क्या ভণ্টি পাপাই চিঙৰা আৰু মিঠাই আনি থৈছে ব'লা আমি গাখীৰ খাওঁগে Ôi chú vừa lấy chặt nè